চাবলৈ আপুনি অহা শুভেচ্ছা জনাবলৈ আহিছোঁ হয় অসমৰ শক্তিশালী হওক আৰু এই ইণ্ডাষ্ট্ৰীৰ লগত শক্তিশালী হ'লে আমাৰ সমাজ বনাই শক্তিশালী হৈ থাকিব আমাৰ সাংস্কৃতিক কষ্ট কৰি নিৰ্মাণ কৰিছোঁ মই সকলোকে শুভেচ্ছা জনাইছোঁ মানুহে কি ক'ব আপুনি যিহেতু চাবলৈ নাপাইছে চাবলৈ আহিছে বৰ ভাল লাগিছে বিশেষকৈ মোৰ দেউতাৰ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আজিৰ মুখ্য অতিথি ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱ সকলোৱে জোৰদাৰ হাত চাপৰি আদৰণি জনোৱা হওক বছৰ আমি আটাই বন্ধু পৰিয়ালে কষ্ট কৰি আজি দিনটোলৈ উপনীত হৈছোঁ আৰু বিশেষকৈ মই ধন্যবাদ জনাইছোঁ আটাইবোৰ বন্ধুক যাৰ লগত আজি 20টা বছৰে একেলগে কাম কৰিছিলোঁ গতিকে ধন্যবাদ আৰু বিশেষ আজি আচলতে মই কথা ক'বই পৰা নাই ভয় লাগি আছে চবৰ আগত কেনেকৈ আজিলৈকে কথা কৈয়ে পোৱা নাই কেতিয়াও
মই নাজানো কেনেকৈ কওঁ মানস দা জিৰিফাবা আমাৰ মৰমৰ মনোজ গোস্বামী ডাঙৰীয়া আৰু শিৱানন্দ দা আহিছে দীপাংকৰ দা আমাৰ আচলতে মই খুব নাৰ্ভাছ কৰিছোঁ আচলতে কথা কওঁতে ৰমেন দা আছে লক্ষ্য দা আছে আৰু আটাইকে মই অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ গতিকে আমি বেছি সময় নকৰোঁ প্ৰত্যেকে ধন্যবাদ মই জনাই মাইক্ৰফোনটো মই সঁচাকৈ কৈছোঁ খুব নাৰ্ভাছ কৰিছোঁ কথা ক'ব মই পৰা নাই সকলোৰে আগত আচলতে কেতিয়াও কৰি পোৱা নাই মই দুআষাৰ সৰ্বদা ক'বলৈ অনুৰোধ জনাইছোঁ আজি এই অনুষ্ঠানত উপস্থিত সকলোৱে বন্ধু ছবিখনৰ প্ৰিমিয়াৰ শ্ব'ত অত্যন্ত আন্তৰিকতাৰে আগবাঢ়ি আহিছে আৰু ছবিখনৰ সফলতা কামনা কৰিছে নামটো বন্ধু খুব ভাল লাগিছে আৰু এই বন্ধুত্ব নাথাকিলে পৃথিৱীখন কেতিয়াও শান্তি মাজত অৱস্থান কৰিব নোৱাৰে গতিকে পৃথিৱী মানৱ সমাজত সদায় বন্ধুত্ব অত্যন্ত প্ৰয়োজন আমাৰ জীৱনতো ল'ৰালি কালৰ পৰা এতিয়ালৈকে আপোনালোকৰ সকলোৰে জীৱনত বন্ধু আছে বান্ধৱী আছে যাৰ বাবে আপোনালোকে জীৱনটো অতিবাহিত কৰোঁতে বহুতখিনি অনুপ্ৰেৰণা উৎসাহ কেতিয়াবা ভাল লগা বেয়া লগা বহুতবিলাক অভিজ্ঞতা বুটলিবলৈ সক্ষম হয় গতিকে মই ভাবোঁ যে এই ছবিখনৰ সেই দিশটো মই ভাবোঁ নয়ন নেলিম তেখেত আমাৰ অত্যন্ত মৰমৰ শিল্পী আৰু বন্ধুৰ যিটো পৰিয়াল সেই পৰিয়ালটোৱে মিলি এই কামটো আজি সম্পূৰ্ণ কৰিছোঁ আমাৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বন্ধু অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আছে আৰু বহু গণ্যমান্য বিশিষ্ট শিল্পীসকল আছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ আপোনালোকে আহি এনেধৰণে নয়ন নেলিমক আৰু বন্ধুৰ গ্ৰুপটোক উৎসাহিত কৰিবৰ বাবে যিখিনি পদক্ষেপ লৈছে নিশ্চিতভাৱে প্ৰশংসনীয় আমি অসমীয়া বোলছবি জগতখনক শক্তিশালী কৰি তুলিবই লাগিব তাহানিৰ প্ৰায় চহকী আৰু অধিক আমি সবলতাৰে আগুৱাই নিব লাগিব সকলোৰে দায়িত্ব আছে শিল্পী সমাজ সকলো সময়তে যদি সতেজ হৈ থাকে সক্ৰিয় হৈ থাকে শক্তিশালী হৈ থাকে সমাজত সদায় শান্তি প্ৰতিষ্ঠা সমন্বয় বাতাবৰণ গঢ় লৈ উঠিব আন্তৰিকতা ভাল পোৱা এই সকলোবিলাক কথা মূল্যাংকন কৰাৰ বাবে মই ভাবোঁ সাংস্কৃতিক জগতখনে যুগে যুগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে মই ইয়ালৈ আহিছোঁ মই শুভেচ্ছা জনাবৰ বাবে সফল হওক আৰু এখনৰ পাছত এখন ছবি এতিয়া সঘনাই আজি কিছুদিনৰ পৰা ছবি ৰিলিজ হ'বলৈ আৰম্ভ কৰিছে এইটো শুভ লক্ষণ অসমৰ বোলছবি যি আমাৰ ইণ্ডাষ্ট্ৰী আছে উদ্যোগটো আছে এই উদ্যোগটোৰ বাবে এইটো শুভ বতৰা আৰু কেইবাখনো ছবি কিছুদিনৰ পাছত হয়তো ৰিলিজ হ'ব মই এইবিলাক খা খবৰ ৰাখোঁ আৰু শিল্পীসকলক মই বহুত শ্ৰদ্ধা কৰোঁ আৰু আপোনালোকৰ প্ৰতি হৃদয়ত শ্ৰদ্ধাৰ অনুভূতি থকাৰ বাবে আজি মই ইয়ালৈকে আহিলোঁ আপোনালোকক সকলোকে শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আৰু বেছি দীঘলীয়া এইটো মুহূৰ্তত কথা কোৱা উচিত নহয় আপোনালোকে সকলোৱে ছবিখন উপভোগ কৰক আৰু মোকতো নয়ন নেলিমে কৈছে ছবিখন ভাল হ'ব আৰু মই ভাবোঁ যে ভাল হোৱা উচিত ভাল হ'বই লাগিব কাৰণ কষ্ট নিষ্ঠাৰে কৰিলে অথলে নাযায় আৰু মানুহৰ আশীৰ্বাদ লৈ শুভেচ্ছা লৈ আমি সমাজখন সকলো সময়তে শক্তিশালী কৰি ৰাখিব লাগিব আৰু অত্যন্ত আমাৰ যেটো মানৱীয় চেতনা সেইটো সদায় আমি সক্ৰিয় কৰি ৰাখিব লাগিব গতিকে এইখিনি কথাকে কৈ সাংবাদিক বন্ধুসকল আপোনালোকো ধন্যবাদ জনাইছোঁ আপোনালোকৰ দায়িত্ব আছে মানে ছবিখনৰ
বাৰ্তাটো আপোনালোকেও মানুহৰ মাজলৈ প্ৰেৰণ কৰিব লাগিব কাৰণ সংবাদ মাধ্যমৰ বহুত শক্তি আছে গতিকে মই যিমান সংখ্যক ছবি ৰিলিজ হৈছে সকলো ছবি নিৰ্মাতাসকলৰ শিল্পীসকলৰ অভিনেতা অভিনেত্ৰীসকলৰ কাৰিকৰী সকলো দিশৰ শিল্পীসকলক মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি কম্পিট কৰিব লাগিব উইথ দ্য বেষ্ট অফ দ্য বেষ্ট আৰু আপোনালোকে সকলোৱে দেখিছে আজিৰ তাৰিখত প্ৰযুক্তিৰ পৃথিৱীত এতিয়া টেকনলজিয়ে বিশেষভাৱে শক্তিশালী ভূমিকা পালন কৰিছে ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গতিকে সেই দিশতো আমি কাৰিকৰী দিশটো অত্যন্ত সঠিকভাৱে আমি ইয়াক হেণ্ডেল কৰি আগন্তুক দিনত আমাৰ ছবিবিলাক যাতে আজি চেন্নাই হওক বা মুম্বাই হওক বা অন্যান্য যিমানবিলাক ছবি ৰিলিজ কৰিছে তেখেতসকলে বিভিন্ন ভাষাত সেইবিলাকৰ সৈতে এক পাৰ যাতে আমি আমাৰ মানদণ্ডটো বৰ্তাই ৰাখিব পাৰোঁ তাকে কামনা কৰি পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই একাষা সামৰিছোঁ আৰু বন্ধুৰ সফলতা কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ। এতিয়া আমি যদি শ্ব'টো আৰম্ভ কৰিব পাৰোঁ আৰু অসমৰ বোলছবি জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে মই ভাবোঁ যে অসমৰ ৰাইজে নিশ্চিতভাৱে ছবিখন আঁকোৱালি ল'ব আৰু নামটো খুব ভাল হৈছে বন্ধুত্বৰ অবিহনেতো মানৱ জীৱনৰ সৌন্দৰ্য আনন্দ সম্ভৱ নহয় গতিকে ফ্ৰেণ্ডশ্বিপ লাগিবই আৰু বিশ্বৰ বুকুত আজি মানৱ সমাজৰ মাজত বন্ধুত্ব থকাৰ বাবে এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ সৈতে যি বন্ধুত্ব গঢ় দিছে ইয়াৰ বাবে আজি বিশ্বৰ মানৱ সমাজে সদায় ঐক্যবদ্ধভাৱে শান্তিৰে বসবাস কৰিছে গতিকে মই ভাবোঁ যে এইখন ছবি অসমৰ ৰাইজে নিশ্চিতভাৱে আঁকোৱালি ল'ব শুভেচ্ছা আছে আৰু অসমৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী ইয়াৰ আমি সকলোৱে মনে প্ৰাণে বিচাৰোঁ যে এইটো শক্তিশালী উঠক অসমৰ হাজাৰ হাজাৰ শিল্পীয়ে ইয়াৰ যোগেদি নিজৰ শিল্পকলা যিটো প্ৰতিভা সেইটো প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰক গতিকে মই পুনৰবাৰ বন্ধুৰ এই ইউনিটৰ নয়নজনৰ সৈতে সকলো অভিনেতা অভিনেত্ৰী কলাকুশলী যিমান শিল্পী আছে যিমান কাৰিকৰী দিশৰ সকলোকে ডাইৰেক্টৰ প্ৰডিউচাৰ সকলোৰে প্ৰতি মই শুভেচ্ছা জনালোঁ আৰু মই আশা কৰিছোঁ ছবিখন নিশ্চিতভাৱে অসমৰ ৰাইজে গ্ৰহণ